আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। আজি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব। যিহেতু টিউটৰ ছাৰ বাইদেউসকলে এবোৰী সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাখিনি অসম চৰকাৰে সমস্যা ভাগে ৰাখিব বিচাৰি আৰু সেয়া কেতিয়াও যেন অসম চৰকাৰে সমাধান কৰে কোনো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা নাই। আৰু প্ৰতিগৰাকী টিউটৰ গুৰু যাতে এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধানৰ প্ৰতিশ্ৰুতি অন্ততঃ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিলে। তেখেতসকলৰ দৰমহা অন্ততঃ 25ৰ পৰা 30,000 ভিতৰত তেখেতসকলৰ ৰখা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিও মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে সেইখিনি কৰাত সফল নহ'ল। কেৱল তেখেতসকলৰ বাক্য বা তেখেতসকলৰ কথাৰ মুখৰ পৰা যদি আমি শুনিবলৈ পালোঁ, কেৱল তেখেতসকলে 6%, সেই 6%তে তেখেতসকলে সীমাবদ্ধ হৈ থাকিলে। কাৰণ যোৱা কেইদিনমানৰ আগত মাননীয় শিক্ষামন্ত্ৰীগৰাকীক ধেমাজি আৰু লখিমপুৰবাসীৰ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ সেইখিনি প্ৰশ্নৰ উত্তৰ বিচাৰি তেখেতসকলৰ ওচৰলৈ গৈছিলে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে যিহেতু অক্টোবৰ আৰু ছেপ্টেম্বৰ মাহত যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই টিউটৰ ছাৰ বাইদেউসকলক অন্ততঃ আপোনাৰ 25ৰ পৰা 30,000ৰ ভিতৰত তেখেতসকলৰ দৰমহাখিনি ৰখা হ'ব আৰু সেইখিনি অসম চৰকাৰে চিন্তা কৰিছে বা বিত্ত বিভাগলৈ সেইখিনি পঠোৱা হৈছে। কিন্তু শেষৰটো টাইমত যিহেতু অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল 6% আৰু সেই 6%ৰ কথা শুনি মাননীয় শিক্ষামন্ত্ৰীৰ ঘৰত আকৌ আমাৰ ধেমাজি আৰু লখিমপুৰ জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে লগ কৰা এটা সিদ্ধান্ত উপনীত হয় আৰু তাতে লগ কৰে আৰু শিক্ষামন্ত্ৰীগৰাকীৰ বাক্য অনুসৰি তেখেতসকলে ক'লে যে কেৱল 6% কৰিবলৈ সক্ষম হ'ল। কিন্তু অসম চৰকাৰ কেৱল 3% কৰিম বুলি সেই সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কিন্তু তেখেতসকলৰ অনুৰোধত শিক্ষামন্ত্ৰীৰ অনুৰোধ কেৱল আৰু এটা 3% বৃদ্ধি কৰি 6% বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল বুলি তেখেতসকলে জানিবলৈ দিয়ে। কিন্তু তেখেতসকলক আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে, আপুনিতো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 25 বা 30,000ৰ ভিতৰত আপোনালোকৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি ৰখা হ'ব। কিন্তু সেইখিনি যেন তেখেতসকলে নোৱাৰিলে, তেখেতসকলে নিজ মুখেৰে স্বীকাৰ কৰিছে। আৰু তেখেতসকলে আৰু এটা কথা কৈছে যে নেক্সট চৰকাৰ যদি আহে তেখেতসকলে তেতিয়া হয়তো বিবেচনা কৰিব। সেয়া কেতিয়াও অসম চৰকাৰৰ এটা হয়তো কৌশল বা তেখেতসকলৰ ইলেকশ্যনৰ যিখিনি সময় আছে সেইখিনি পাৰ কৰা এটা কৌশল মানে যিখিনি ৰচনা কৰিব লাগে সেইখিনি ৰচনা কৰি হয়তো টিউটৰ ছাৰ বাইদেউসকলৰ জীৱনটোত হেতালি খেলি আছে অসম চৰকাৰে। কাৰণ তেখেতসকলে সেইখিনি কেতিয়াও ৰাজনীতিলৈ নিব নালাগিছিলে। সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কথা চিন্তা কৰি এই 5 বছৰত তেখেতসকলে সামান্য এটা পাৰিটোকি মজুৰি পাই তেখেতসকলে কৰ্মত নিয়োজিত হৈ আছে। তেখেতসকলৰ অন্ততঃ বিবেচনা কৰি তেখেতসকলৰ সমস্যাটো সমাধানৰ সূত্ৰে তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো অসম চৰকাৰে অন্ততঃ কৰিব লাগিছিলে। বা তেখেতসকলৰ কাৰণে যদি মাননীয় শিক্ষামন্ত্ৰীয়ে কৈ থকাৰ কাৰণে যদি DLED বা টেট লাগি তেনেহ'লে টেট পতাৰ এটা ব্যৱস্থা কৰিব লাগিছিলে। আৰু BTC এৰিয়াত যদি বিনা টেট বিনা DLEDত যদি টিউটৰসকলক টিচাৰ আপগ্ৰেড কৰা এটা প্ৰক্ৰিয়া যদি আৰম্ভ কৰিব পাৰে অসম চৰকাৰে কিয় নোৱাৰে। কাৰণ BTC এৰিয়াটোতো নিশ্চয়কৈ অসম চৰকাৰৰ তলত আছে আৰু অসম চৰকাৰৰ তলত থকা এখন 6 শিডিউল এৰিয়াই যদি তেখেতসকলৰ DLED বা টেট নোহোৱাকৈ আপগ্ৰেড এটা প্ৰক্ৰিয়া যদি কৰিব পাৰে তেনেহ'লে অসম চৰকাৰে কিয় নোৱাৰিব। সেয়া এটা ডাঙৰ প্ৰশ্ন টিউটৰ ছাৰ বাইদেউসকলৰ মাজত। আৰু প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলে এটা একতা হ'বৰ সময় হ'ল। যিহেতু এতিয়া অসম চৰকাৰ যদি বিশেষ টেটৰ অবিহনে টিউটৰ ছাৰ বাইদেউসকলক যদি আপগ্ৰেডেই নকৰে তেনেহ'লে অসম চৰকাৰৰ পৰা এটাই টিউটৰ ছাৰ বাইদেউসকলে দাবী উত্থাপন কৰিব লাগে, আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ হকে বিশেষ টেট এটা অনুষ্ঠিত কৰিব লাগে। আৰু সেয়া নিশ্চয়কৈ 2 বছৰ তেখেতসকলে সময়সীমা বৃদ্ধি কৰি দিছে আৰু সেই সময়সীমাৰ ভিতৰত 4বাৰকৈ বিশেষ টেট এটা পাতি সেই টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰিব লাগে। আৰু তেখেতসকলক বিশেষ টেট নপতালৈকে তেখেতসকলৰ যিখিনি মজুৰি আছে যিখিনি দৰমহা আছে সেইখিনি দৰমহা তেখেতসকলৰ গাঁথনিটো অন্ততঃ তেখেতসকলৰ পৰিয়ালে চলিব পৰাকৈ সমদৰমহা এটা নীতি প্ৰয়োগ কৰি তেখেতসকলৰ দৰমহাটো অন্ততঃ বৃদ্ধি কৰিব লাগে আৰু তেখেতসকলক মজুৰি নহয় চেলাৰী হিচাপে প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰিব লাগে। আৰু সেয়া প্ৰতিগৰাকী কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়ালৈ অনুৰোধ থাকিল। আৰু যিসকলে টিউটৰ ছাৰ বাইদেউসকলে ভাবি আছে আমাৰ কেন্দ্ৰীয় কমিটিয়ে বৰ্তমানলৈকে কি কৰি আছে আৰু সেয়া এটা ডাঙৰ প্ৰশ্ন, তেখেতসকলক প্ৰশ্ন কৰিবই লাগিব। তেখেতসকলে বৰ্তমানলৈকে কোনো এটা আপডেট আমাৰ টিউটৰ ছাৰ বাইদেউসকলক দিয়া নাই। তেনেদৰে তেখেতসকলে কি ধৰণৰ প্ৰচেছ কৰি আছে বা এই সময়ত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক লগ কৰাৰ এটা ব্যৱস্থা কৰিছে নেকি বা চেষ্টা কৰিছে নেকি সেইখিনিও আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক হয়তো জানিবলৈ দিয়া নাই। আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলক হয়তো অতি সোনকালে এটা নতুন কমিটি হয়তো গঠন হ'ব পাৰে, যিটো কমিটিৰ জৰিয়তে তেখেতসকলে এঠাই বিচাৰিব যে বিশেষ টেট পাতিব লাগে আৰু টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি মজুৰি সেইখিনি চেলাৰীলৈ কনভাৰ্ট কৰি তেখেতসকলক দৰমহাটো বৃদ্ধি কৰিব লাগে। সেয়া তেখেতসকলৰ দুঠাই দাবী থাকিব আৰু সেই দুটা দাবীৰ ভিতৰত তেখেতসকলে অসম চৰকাৰ যেতিয়ালৈকে নামানে তেতিয়ালৈকে তেখেতসকলে সেইখিনি দাবী উত্থাপন কৰি থাকিব বা তেখেতসকলৰ যিখিনি পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যসূচী সেইখিনি কৰি যাব। আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক হয়তো যিসকল বৰ্তমান আমাৰ
কেন্দ্ৰীয় কমিটি নেতৃত্ববৃন্দ আছে তেখেতসকলকো হয়তো তেখেতসকলৰ আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাই আছে তেখেতসকলৰ কথাবিলাক স্পষ্ট কৰিব লাগে বা তেখেতসকলে সেইখিনি যিখিনি কমিটি আছে বা নতুনকৈ যিখিনি কমিটি গঠন কৰিব ওলাইছে সেইখিনি কথাও তেখেতসকলে বিশেষভাৱে আমাৰ সেই যিখিনি সমস্যা আছে সেই সমস্যাবিলাক তেখেতসকলে অৱগত কৰাব লাগে বুলি আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে প্ৰশ্ন কৰিছে আৰু উত্থাপন কৰিছে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়ালৈকে অনুৰোধ থাকিল আপোনালোকে এনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰক যিটো ব্যৱস্থাৰ জৰিয়তে হয়তো আপোনালোকৰ যিখিনি আপোনাৰ কমিটি আছে সেই কমিটিখনৰ জৰিয়তে এটা আকৌ নতুনকৈ কমিটি গঠন কৰিব নেকি বা এনেধৰণৰ এটা সিদ্ধান্ত লৈছে নেকি সেইখিনি সাধাৰণ ৰাইজক জানিবলৈ দিব লাগে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক বৰ্তমান সময়ত কিবা নহয় কিবাকৈ লগ কৰি তেখেতসকলৰ পৰা আমি যি ধৰণৰ সমস্যা আছে সেই সমস্যাটো তেখেতসকলক ধুনীয়াকৈ অৱগত কৰাব চেষ্টা কৰিব লাগে আৰু অন্ততঃ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলৰ DLED নাই তেখেতসকলক ডেপুটেশ্যনত DLED কৰা এটা সুবিধা আৰু তেখেতসকলৰ যিসকলৰ টেট নাই তেখেতসকলক বিশেষ টেট এটা দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰি অন্ততঃ সেই টিউটৰ ছাৰ বাইদেউসকলক এটা উদ্ধাৰ এটা প্ৰক্ৰিয়া অসম চৰকাৰে যাতে নেকি ইলেকশ্যনৰ আগত কৰি থৈ যায় সেয়া তেখেতসকলক অনুৰোধ জনাব লাগে আৰু কেবিনেটত তেখেতসকলে সেইখিনি যদি সিদ্ধান্ত গ্ৰহণ কৰোঁ বুলি যদি ভাবে তেনেহ'লে নিশ্চয়কৈ পাৰিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেই আপোনাৰ ডিচেম্বৰ মাহটোতো গ'লেই আপোনাৰ জানুৱাৰী মাহত সেইখিনি প্ৰক্ৰিয়া আৰু আপোনালোকে চেষ্টা কৰক আৰু তেতিয়াহে আপোনালোকৰ হয়তো কিবা নহয় কিবা এটা হ'ব পাৰে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকে যি ধৰণে যেনেকৈ লগ পাৰে আপোনালোকে লগ কৰা এটা ব্যৱস্থা কৰি তেখেতসকলক সমস্যাখিনি আমাৰ বিশেষকৈ সমস্যাখিনি বৰ্তমান যিটো সমস্যা পাই আছে সেইখিনি অৱগত কৰাব লাগে কাৰণ মাননীয় মুখ্যমন্ত্ৰীক যদি লগ কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি কয় তেখেতসকলে সদায় কয় আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব চিন্তা কৰিব নালাগে কেতিয়া সমাধান কৰিব কিদৰে সমাধান কৰিব সেইখিনি কথাও তেখেতসকলৰ লগত প্ৰশ্ন উত্তৰ বিচাৰিব লাগে আৰু তেখেতসকলে দৰমহা বৃদ্ধি কৰিম বুলি কৈছে আগৰ পৰা বৃদ্ধি হ'ব কিমান আগৰ পৰা বৃদ্ধি হ'ব কিমানকৈ বৃদ্ধি হ'ব সেইখিনি কথাও তেখেতসকলৰ পৰা জানিব লাগে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সেয়া আশা কৰি আছে কেন্দ্ৰীয় কমিটি এনেধৰণৰ প্ৰচেছ নিশ্চয়কৈ গ্ৰহণ কৰিব আৰু নতুন কমিটি কিদৰে গঠন কৰিব সেই প্ৰক্ৰিয়াটো তেখেতসকলে জানিব বিচাৰি আৰু সেইখিনিও তেখেতসকলে যেন জনাব লাগে আৰু কেনেদৰে সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু কিদৰে তেখেতসকলৰ দাবীবিলাক উত্থাপন কৰিব সেয়া তেখেতসকলে আশাৰে বাট চাই আছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ অন্ততঃ মনৰ প্ৰশ্নৰ উত্তৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই দিব বুলি আশাবাদী আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আৰু আজিৰ ভিডিঅ'টো এটাই উদ্দেশ্য আছিলে যে অন্ততঃ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সজাগ হওক বা কেন্দ্ৰীয় কমিটিয়ে যেন আমাৰ সেই সমস্যাখিনিক লৈ অন্ততঃ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক আপোনালোকৰ বৰ্তমানৰ যিখিনি আপোনালোকে যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে সেইখিনি জানিবলৈ দিয়ক আৰু তেখেতসকলক যেন সেইখিনি সমস্যাৰ পৰা মুক্ত কৰা এটা সুযোগ প্ৰদান কৰক আৰু এনেধৰণৰ এটা আপোনালোকে যেন সিদ্ধান্ত লওক যিটো সিদ্ধান্তৰ শেষ সিদ্ধান্ত হওক আৰু সেই সিদ্ধান্তৰ জৰিয়তে টিউটৰ ছাৰ বাইদেউসকলে উদ্ধাৰ হওক আপোনালোকৰ নতুন কমিটিয়ে গঠন হয়নে বা পুৰণা কমিটি আকৌ ভংগ কৰি নতুনকৈ গঠন কৰে সেয়া নিশ্চয়কৈ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক অৱগত কৰাব বুলি তেখেতসকলে আশাৰে বাট চাই আছে আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক তেখেতসকলক অৱগত কৰাই যিধৰণে পৰাই আপোনালোকে সেইখিনি যেন কৰিব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউকে বাৰম্বাৰকৈ প্ৰশ্ন কৰাত মই আপোনালোকক সেইখিনি দাবীবিলাক উত্থাপন কৰিছোঁ বা আপোনালোকে সেইখিনি অন্ততঃ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক জনোৱাত এটা সুবিধা প্ৰদান কৰক কি ধৰণৰ পৰিস্থিতি বৰ্তমান কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৃন্দই লৈ আছে বা কি ধৰণৰ সিদ্ধান্ত লৈছে বা কি ধৰণে আগবাঢ়িব বিচাৰিছে বা নতুন কমিটি কেনেকৈ গঠন হ'ব সেইখিনি যেন জানিবলৈ দিয়ে LPM টিউটৰ ছাৰ বাইদেউসকলক বিশেষকৈ অনুৰোধ জনাইছে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আৰু প্ৰতিগৰাকী টিউটৰ গুৰু যাতে এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ যিখিনি সমস্যা আছে নিজৰ সমস্যাখিনি আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰি জনাব আৰু বৰ্তমানে শিক্ষামন্ত্ৰীগৰাকীয়ে যে নিজে হাত দাঙিছে সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সম্পূৰ্ণকৈ গম পালে লখিমপুৰ আৰু ধেমাজি টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ নিজা ঘৰত আকৌ লগ কৰিছিলে শেহতীয়াকৈ আৰু সেই লগ কৰোঁতে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে নিজে হাত দাঙিছে তেখেতসকলে নোৱাৰিলে কেৱল 6% পাৰিলো বুলি তেখেতসকলে অহাইভাৱে কৈছে আৰু শিক্ষামন্ত্ৰীৰ বাবে এনেধৰণৰ বাক্য আমি তেখেতৰ পৰা কেতিয়াও শুনিব নিবিচাৰিছিলোঁ অন্ততঃ তেখেতসকলে আমাক 25 কৰিব নোৱাৰিলে 20ৰ ওপৰলৈকে আনিব বুলি আশাৰে বাট চাই আছিলে কিন্তু সেইখিনিও যেন তেখেতে নোৱাৰিলে কেৱল 6% পাৰিলে বুলি কৈছে আৰু নেক্সট চৰকাৰ আহিলে তেখেতৰ সেইখিনি বিবেচনা কৰা হ'ব বুলি তেখেতসকলে কৈছে কিন্তু নেক্সট চৰকাৰৰ কথাটো বাদ দিছোঁ কিন্তু তেখেতসকলে বৰ্তমান তাকুতি যদি কৰিব নোৱাৰে নেক্সট চৰকাৰে যে কৰিব সেয়া কেতিয়াও আমি আশা কৰিব নোৱাৰোঁ আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে যিটো সময় আছে সেই সময়খিনিত অপচয় নকৰি অন্ততঃ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই সেইখিনি সময়ত জোৰদাৰে লাগিব বুলি আশাবাদী আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আৰু বৰ্তমান যি ধৰণৰ আমাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দত বা নতুনকৈ কমিটি গঠন হোৱাৰ যিখিনি আলোচনা চলি আছে সেইবিলাক কেনেকৈ গঠন হ'ব সেইখিনিও জানিবলৈ দিব লাগে বুলি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বিচাৰিছে অন্ততঃ কেন্দ্ৰীয় কমিটিয়ে এইখিনি কথা স্পষ্ট কৰি জনাব লাগে আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে এইখিনি আপোনালোকলৈ অনুৰোধ থাকিল আৰু সেয়া
আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কেন্দ্ৰীয় কমিটিক শেষত অনুৰোধ কৰি আপোনালোকে নিজৰ যিখিনি এই কথা যিখিনি আপোনালোকে বৰ্তমান চিন্তা কৰিছে যিখিনি সিদ্ধান্ত লৈছে সেইখিনি যেন স্পষ্টভাৱে জনাব বুলি আশাবাদী নমস্কাৰ জয় অসম